আনন্দিত হৈ থকাৰ সকলোতকৈ ডাঙৰ কাৰণ কি বাৰু আপুনি জানেনে? আনন্দিত হৈ থকাৰ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে নিজৰ ইচ্ছাবিলাকক ত্যাগ কৰা। কিন্তু এইটোৱে আটাইতকৈ ডাঙৰ প্ৰব্লেম মানুহৰ কাৰণে যে তেওঁলোকে নিজৰ ইচ্ছাবিলাক ত্যাগ কৰিব নোৱাৰে। আজি এইটো ইচ্ছা, কাইলৈ সেইটো ইচ্ছা, আজি প্ৰথমটো ইচ্ছা পূৰ্ণ হ'ল, কাইলৈ আকৌ দ্বিতীয়টো ইচ্ছা, দ্বিতীয়টো পূৰ্ণ হোৱাৰ পিছত আকৌ তৃতীয়টো ইচ্ছা। কিন্তু বন্ধুসকল, আমি ত্যাগী হ'বই লাগিব। নিজকে কণ্ট্ৰোল কৰিবলৈ শিকিব লাগিব। যি মানুহে নিজৰ ইন্দ্ৰিয়ক কণ্ট্ৰোল কৰিব পাৰে সেই মানুহেহে নিজৰ জীৱনটোক কণ্ট্ৰোল কৰিব পাৰে। কিন্তু কিছুমান মানুহ এনেধৰণৰ আছে যি নিজৰ জিভাখনকো কণ্ট্ৰোল কৰিব নোৱাৰে। কিছুমান এনেকুৱা আছে নিজৰ মনটোকো কণ্ট্ৰোল কৰিব নোৱাৰে, আৰু কিছুমান এনেকুৱা আছে নিজৰ শৰীৰটোকো কণ্ট্ৰোল কৰিব নোৱাৰে। আৰু সেইটোৱে আটাইতকৈ ডাঙৰ কাৰণ মানুহ দুখী হৈ থকা। যদি আনন্দ মনে থাকিবলৈ মন আছে তেন্তে নিজৰ মনটোক কণ্ট্ৰোল কৰা আৰম্ভ কৰক। দেখিব আপোনাৰ জীৱনটো সকলো দিশতে কণ্ট্ৰোল হ'ব। ধন্যবাদ।